हेलो बंधु बान्धवीসকল আজি আমি এই ভিডিওটিত আসাম টেট 2021 ৰ সিলেবাসৰ অন্তৰ্গত চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি এই পাঠৰ লগত জড়িত 30টা অতি দৰকাৰী প্ৰশ্নোত্তৰ এই ভিডিওত আলোচনাৰ বাবে লোৱা হৈছে। আপোনালোকে ভিডিওটি প্ৰথমৰ পৰা শেষলৈ চাব, নিশ্চয়কৈ উপকৃত হ'ব। ইয়াৰ পূৰ্বে মই আৰু 3টা ভিডিও মোৰ ইউটিউব চেনেলত আপলোড কৰিছো চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিৰ ওপৰত, আৰু সেইবোৰৰ লিংক এই ভিডিও ডেসক্ৰিপচনত দিয়া আছে, আপোনালোকে নিশ্চয় চাব পাৰে। মোৰ বন্ধু বান্ধৱীসকল, যদি আপোনালোক প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে আৰু যদি মোৰ ভিডিওৰ কন্টেন্ট আপোনালোক ভাল পায়, নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। আহকচোন বাৰু আজিৰ যি 30টা দৰকাৰী প্ৰশ্ন উত্তৰ আছে আমি জানি লওঁ। প্ৰথম প্ৰশ্নটি দিয়া আছে, নিম্নলিখিত উক্তিটো কোনজন ব্যক্তিৰ? জীৱনদাতা পিতৃ মাতৃতকৈ শিক্ষকসকল অধিক শ্ৰদ্ধাৰ পাত্ৰ। বিকল্পসমূহ দিয়া আছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, ৰবীন্দ্ৰনাথ ঠাকুৰ, এৰিষ্টটল আৰু ৰুছো। ইয়াত আমাৰ শুদ্ধ উত্তৰটি হ'ব এৰিষ্টটল। পৰৱৰ্তী প্ৰশ্ন, বুদ্ধাংক যাক আমি আইকিউ বুলি কওঁ, ইয়াক নিৰ্ণয় কৰাৰ সূত্ৰটো হ'ল বুদ্ধাংক সমান সমান মানসিক বয়স ডিভাইডেড বাই শাৰীৰিক বয়স ইনটু 100, বা বুদ্ধাংক ইকুৱেল টু মানসিক বয়স ডিভাইডেড বাই শাৰীৰিক বয়স ইনটু 10, নতুবা বুদ্ধাংক শাৰীৰিক বয়স বাই মানসিক বয়স ইনটু 100, আৰু এটা দিয়া আছে শাৰীৰিক বয়স ডিভাইডেড বাই মানসিক বয়স ইনটু 10। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে ইয়াৰ ক নম্বৰৰ যিটো উত্তৰ দিয়া আছে, বুদ্ধাংক সমান সমান মানসিক বয়স ডিভাইডেড বাই শাৰীৰিক বয়স ইনটু 100। এতিয়া চাওক, যিটো এই আইকিউৰ যিটো প্ৰশ্ন আছে, ইয়াৰ লগত বহুকেইটা আমাক আইকিউ মানে ইণ্টেলিজেন্ট কোৱেশ্যন, গতিকে ইয়াৰ কেতিয়াবা পৰীক্ষাত ফুল ফৰ্ম দিয়ে, আইকিউ ষ্টেণ্ডছ ফৰ, আইকিউৰ সম্পূৰ্ণ ৰূপ কি সেইটো এটা দিব পাৰে। আইকিউ মানে ইণ্টেলিজেন্ট কোৱেশ্যন, বুদ্ধাংক বুলি কৈছো। তাৰে আমি যেটো মানসিক বয়স কৈছো MA লিখা হয়, আইকিউ ইকুৱেল টু MA ডিভাইডেড বাই CA ইনটু 100, আমি সেইটো ফৰ্মুলা কওঁ। যদি ইয়াতে আপোনাক কেতিয়াবা দিব পাৰে যে আইকিউৰ যিটো নিৰ্ণয়ৰ যিটো ফৰ্মুলা, তাত MA শব্দত M আখৰটো কি বুজায়, মেণ্টেল এজ, আৰু CA মানে হৈছে ক্ৰনলজিক্যাল এজ বা স্বাভাৱিক বয়স বা শাৰীৰিক বয়স। এই যিটো আমি ইণ্টেলিজেন্ট আইকিউৰ যিটো কওঁ, এইটো প্ৰথমবাৰৰ বাবে যিজন মনোবিজ্ঞানী আলফ্ৰেড বিনেট বা বাইনেট, তেওঁ ফ্ৰান্সৰ হয়, 1900 শতিকাত তেখেতে মানে এইটো তেখেতৰ যিটো কলিগ হয় থিয়ডৰ চাইমন, দুজনে মিলি আচলতে সেইটো প্ৰথমবাৰৰ বাবে এপ্লাই কৰিছিল। দ্য ফাৰ্ষ্ট ইণ্টেলিজেন্ট টেষ্ট that is referred to as বিনেট চাইমন স্কেল, আৰু ইয়াৰে মানে যিটো আইকিউ লেভেল আমি যিটো কওঁ, এই বিষয়ে মানে তেওঁলোকে প্ৰথম মানে এটা সিস্টেমেটিক ধাৰণা আগবঢ়াইছিল। গতিকে আপোনালোকে আইকিউৰ ফুল ফৰ্মটো জানি ল'ব, MA মেণ্টেল এজ মানসিক বয়স, আৰু CA হ'ল ক্ৰনলজিক্যাল এজ স্বাভাৱিক বয়স বা শাৰীৰিক বয়স। নিশ্চয়কৈ আপোনালোকৰ কনফিউজন হোৱা নাই, যদি কনফিউজন হৈছে আপোনালোকে কমেণ্ট বক্সত জনাব, মই চেষ্টা কৰিম বাৰু আৰু সহজ কৰি দিয়াৰ কাৰণে। পৰৱৰ্তী প্ৰশ্নটি দিয়া আছে, অপৰাধ প্ৰৱণ শিশু এজন মানসিকভাৱে সুস্থ হ'ব পাৰে, হ'ব নোৱাৰে। প্ৰথমটি দিয়া আছে, দ্বিতীয়টি হ'ব পাৰে। ক আৰু খ দুইটা শুদ্ধ, ওপৰৰ এটা শুদ্ধ নহয়। গতিকে অপৰাধ প্ৰৱণ শিশু এজন মানসিকভাৱে সুস্থ হ'ব নোৱাৰে, উত্তৰটি হৈছে ক। পৰৱৰ্তী প্ৰশ্ন, পৰনিৰ্ভৰশীলতা তলত উল্লেখ কৰা কোনটো কালৰ বৈশিষ্ট্য? বয়স প্ৰাপ্তি কালৰ, বাল্যকালৰ, যৌৱন কালৰ, শৈশৱ কালৰ। ইয়াতে শুদ্ধ উত্তৰটি হৈছে শৈশৱ কালৰ। পৰনিৰ্ভৰ আমি বেলেগৰ ওপৰত, কাৰণ বয়স প্ৰাপ্তি কালত তেওঁলোকে বেলেগৰ ওপৰত নিৰ্ভৰশীল নহয়। শৈশৱ কালত এইটো যেনেকৈ পিতৃ মাতৃ বা তেওঁৰ পৰিচৰ্যাৰ বাবে থকা মানুহবিলাকৰ ওপৰত নিৰ্ভৰশীল হয়। পৰৱৰ্তী প্ৰশ্ন, ডিছলেক্সিয়া বেমাৰ বা ৰোগ তলত কোনটোৰ লগত জড়িত? হিচাপ নিকাচৰ অসমৰ্থতাৰ লগত জড়িত, ভাষা শিক্ষাৰ অসমৰ্থতাৰ লগত জড়িত, লিখনৰ অসমৰ্থতাৰ লগত জড়িত, আৰু পঠনৰ অসমৰ্থতাৰ লগত জড়িত। ডিছলেক্সিয়া বুলি আমি গম পাওঁ, ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ আমি গম পাওঁ। ইয়াতে বুজাইছে শুদ্ধটো পঠনৰ অসমৰ্থতাৰ লগত জড়িত, তেওঁলোকে পঢ়িব নোৱাৰে, পঢ়াটো কাৰণে মানে দুঃসাধ্য কাম হয়। এতিয়া চাওক, আৰু কেইটামান শব্দ মই ইয়াতে দিয়া আছে যে ডিছকেলকুলিয়া মানে কি হয়, যিবিলাকে অংক টান পায়, ডিফিকাল্টিজ উইথ মেথছ, হিচাপ নিকাচত যিবিলাক প্ৰব্লেম আছে তেওঁলোকক কোৱা হয় ডিছকেলকুলিয়া। ডিছগ্ৰাফিয়া মানে ট্ৰাবল উইথ ৰাইটিং, ইয়াতে লিখিব নোৱাৰে, লিখোতে মানে তেওঁলোকে বহুত কষ্ট কৰিবলগীয়া হয়। আৰু ডিছলেক্সিয়া মানে ডিফিকাল্টিজ উইথ ৰিডিং এণ্ড ৰাইটিং।
পঢ়া আৰু লিখাত যিহেতু অসুবিধা হয় তেওঁলোকক ডিসলেক্সিয়া গতিকে আপোনাৰ শব্দকেইটা মনত ৰাখিব ডিসক্যালকুলিয়া মানে ডিফিকাল্টিজ ইন ম্যাথছ ডিসগ্ৰাফিয়া মানে ট্ৰাবল উইথ ৰাইটিং ডিসলেক্সিয়া মানে ডিফিকাল্টিজ উইথ ৰিডিং এণ্ড ৰাইটিং আপোনাৰ নিশ্চয় এই টাৰ্মকেইটা মনত ৰাখিব পাৰিছে আপোনাৰ যদি নোটবুক আছে আপোনাৰ নোটবুকত এই শব্দকেইটা লিখি ল'ব ডিসক্যালকুলিয়া ডিসগ্ৰাফিয়া ডিসলেক্সিয়া এইটো সাধাৰণতে আমি দেখা পাইছো যে এই সৰু কালত এই অসুবিধাবিলাক যদি থাকে তেতিয়াবিলাক শিশুবিলাকৰ লিখা পঢ়া এইবিলাকত বিভিন্ন ধৰণৰ অসুবিধা দেখা দিয়ে পৰৱৰ্তী প্ৰশ্ন 90 পৰা 110 ৰ ভিতৰত বুদ্ধাংক থকা শিশুসকলক কি বুলি কোৱা হয় উচ্চ বুদ্ধিসম্পন্ন ক্ষীণ বুদ্ধিসম্পন্ন সাধাৰণ বুদ্ধিসম্পন্ন আৰু ওপৰৰ এটা শুদ্ধ নহয় ইয়াৰে 1 ৰ পৰা 100 ৰ ভিতৰত যিবিলাক বুদ্ধাংক থাকে আইকিউ থাকে তেওঁলোকক কোৱা হয় সাধাৰণ বুদ্ধিসম্পন্ন আৰু ইয়াত আমি অলপ ইনফৰমেশন জানি লওঁ যদিহে অতি প্ৰতিভাসম্পন্ন হয় ভেৰি গিফটেড অৰ হাইলি এডভান্স তেওঁলোকৰ 145 টু 160 যেনেকৈ আমি আইনষ্টাইনৰ কথাটো ক'ব পাৰো প্ৰতিভাসম্পন্ন মানে গিফটেড অৰ এডভান্স তেওঁলোকৰ 130 ৰ পৰা 144 144 সাধাৰণ বুদ্ধিসম্পন্ন হৈছে 90 ৰ পৰা 109 লৈকে গতিকে আমি এইখিনি আমাৰ এটা আমি বহুত সময় সাধাৰণ বুদ্ধিসম্পন্নৰ কথাটো মই বহুত বেছিকৈ দিয়ে গতিকে আপোনালোকে এইখিনি মনত ৰাখিব কোনজন ব্যক্তিক শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি জনা যায় লুচু পেস্টালজি মন্টেছৰি পেভলভ এই স্পেলিংটো চাবতে পেস্টলজি কোনবাটোত কমা দি আছে পেস্টালজি একে শুদ্ধই হয় দুইটাই গতিকে ইয়াৰ শুদ্ধ উত্তৰটি হৈছে খ অপচন পেস্টালজি 8 নম্বৰ প্ৰশ্ন তলত উল্লেখ কৰা কোনটো কাৰক শিক্ষণৰ বৃদ্ধি অভ্যাস আচৰণ কৌশল আৰু অভিৰুচন মানে ইন্টাৰেষ্ট গতিকে ইয়াত আচলতে আমাৰ কি হয় অভিৰুচন যদি আপোনাৰ আগ্ৰহ আছে কিবা এটা শিকাৰ ইচ্ছা আছে তেতিয়া আপনি শিকিব পাৰিব প্ৰশ্ন নম্বৰ 9 শিশুৰ বিকাশ কোন সময়ত হয় কৈশোৰকাল পূৰ্ব বাল্যকাল উত্তৰ বাল্যকাল আৰু শৈশৱকাল ইয়াৰ শুদ্ধ উত্তৰটো শৈশৱকাল আমি এই শব্দকেইটাৰ অলপ জানি লওঁ বাৰু আচলতে কোনটো কালক কোনটো আমি কি বুলি কওঁ কৈশোৰকাল 12 পৰা 18 বছৰ আমি টিনেজ বুলি আমি সাধাৰণতে কওঁ আৰু এইটো কেতিয়াবা মানে 13 পৰা 19 বুলি কোৱা হয় টিনেজ যিকেইটা ইংৰাজী শব্দৰ পিছত টিন আছে যেনেকৈ 13 14 15 16 17 18 19 পূৰ্ব বাল্যকাল 3 পৰা 6-7 বছৰ বয়সলৈ উত্তৰ বাল্যকাল 8 বছৰ বয়সৰ পৰা 12 বছৰ বয়সলৈ শৈশৱকাল 0 পৰা 3 বছৰৰ পৰা 5 বছৰ এইখিনি সময়লৈকে আমি শৈশৱকাল বুলি ধৰি লওঁ আৰু যেহেতু মানে এইটো এনেকৈ ৱাটাৰ টাইট মানে ডিভিজন নহয় যদি এইখিনি আমি এটা আনুমানিক এনেকৈ এটা হিচাপ আমি লৈ লওঁ যে এইটো বিভিন্ন সময়খিনি আমি কৈশোৰকাল পূৰ্ব বাল্যকাল উত্তৰ বাল্যকাল শৈশৱকাল হিচাপে আমি ধৰি লওঁ মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা কোন বিকল্প হৈছে মেগ্ৰে ডব্লিউ বিয়াৰ আৰ্নেষ্ট জোনছ ওপৰ আটাইকেইটা শুদ্ধ ইয়াতে গ আৰু এটা খ যিটো আছে ডব্লিউ বিয়াৰ তেও এইটো শুদ্ধ উত্তৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা ভাৰতৰ প্ৰাথমিক শিক্ষাৰ মৌলিক অধিকাৰ আইন কোন চনত গৃহীত হৈছিল বিকল্প মধ্যে আছে 1972 চন 85 চন 2009 চন আৰু 2005 চন ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2009 চন আৰু এই আইন বলবৎ হৈছিল 2010 চনৰ 1 এপ্ৰিলৰ পৰা পৰৱৰ্তী প্ৰশ্ন ফ্ৰয়েডৰ মতে ব্যক্তিত্বৰ সাংগঠনিক উপাদান হল ইগো সুপাৰ ইগো ওপৰ আটাইকেইটা শুদ্ধ ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ওপৰৰ আটাইকেইটা শুদ্ধ কাৰণ এইকেইটা তেওঁৰ মতে ব্যক্তিত্ব সাংগঠনিক উপাদান আছিল ইগো এণ্ড সুপাৰ ইগো পৰৱৰ্তী প্ৰশ্ন কিণ্ডাৰগাৰ্টেন শব্দৰ অৰ্থ হল ফলৰ বাগিচা শিক্ষকৰ বাগিচা শিশুৰ বাগিচা ফুলৰ বাগিচা ইয়াৰ গ শিশুৰ বাগিচা শুদ্ধ উত্তৰ তলৰ কোনটো কাৰকৰ ওপৰত বৃদ্ধি নিৰ্ভৰ কৰে খাদ্যাভ্যাস বংশগতি পৰিৱেশ আৰু ওপৰৰ আটাইকেইটা শুদ্ধ ইয়াৰে শুদ্ধ উত্তৰটি হৈছে গ ওপৰৰ আটাইকেইটা শুদ্ধ তাত খাদ্যাভ্যাসৰ প্ৰয়োজন আছে বংশগতি হয় আৰু পৰিৱেশ আমাৰ বৃদ্ধিৰ বাবে এটা গুৰুত্বপূৰ্ণ উপাদান হয় গতিকে ইয়াতে ওপৰৰ আটাইকেইটা শুদ্ধ অপচন হয় প্ৰশ্ন নম্বৰ 15 আমেৰিকান শিক্ষাবিদ ষ্টেনলি হলে কৈশোৰকালক কি বুলি অভিহিত কৰিছে শৈশৱকালৰ পুনৰাবৃত্তি প্ৰেমৰ সময় প্ৰশ্ন সোধাকাল ধুমুহাৰ উৎপীড়নৰ কাল ইয়াতে আমি শুদ্ধ উত্তৰটি আমি যদি চাওঁ ইয়াতে হৈছে ঘ ধুমুহাৰ উৎপীড়নৰ কাল ষ্ট্ৰেছ এণ্ড ষ্টৰ্ম এণ্ড ষ্ট্ৰেছ বুলি কোৱা হয় ইংৰাজীত যেতিয়া আমি কওঁ ষ্টেনলি হল তেওঁ এইখিনি সময়ত কৈশোৰকালত ধুমুহাৰ উৎপীড়নৰ কাল ষ্টৰ্ম এণ্ড ষ্ট্ৰেছ বুলি তেওঁ উল্লেখ কৰিছিল 16 নম্বৰ প্ৰশ্ন এডুকেশ্যন শব্দটো মূলতে কি ভাষাৰ শব্দৰ পৰা লোৱা হৈছে গ্ৰীক লেটিন ইংৰাজী আৰু ফৰাচী শুদ্ধ উত্তৰটি হৈছে খ লেটিন শব্দ ইয়াত আমি দুটা শব্দ পাওঁ এডুকেয়াৰ তাৰ অৰ্থ হৈছে টু ট্ৰেইন অৰ টু মোল্ড মানে গঢ় দিয়া আৰু এডুচেৰে টু লিড আউট
তলৰ কোনটো কাৰকে শিশুৰ লিংগ নিৰ্ধাৰণ কৰে ক্ৰমজম নিউৰন ডিম্বকোষ আৰু ৰক্তকণিকা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক্ৰমজমে শিশু এটি ল'ৰা নে ছোৱালী হ'ব সেয়া নিৰ্ধাৰণ কৰে 18 নম্বৰ প্ৰশ্ন স্কিনাৰ বক্স কোড ব্যৱহাৰ হয় শিশু কেন্দ্ৰিক শিক্ষা ভাষা শিক্ষণত ব্যৱহাৰিক অনুবন্ধনত ওপৰৰ আটাইকেইটা শুদ্ধ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ ব্যৱহাৰিক অনুবন্ধনত কাৰ্ল ইউঙৰ মতে ব্যক্তিত্ব কিমান প্ৰকাৰৰ 2 3 4 আৰু 5 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ 3 প্ৰকাৰৰ আৰু এই 3 প্ৰকাৰ হৈছে বহিৰ্মুখী ব্যক্তিত্ব এক্সট্ৰোভাৰ্ট পাৰ্সোনালিটি অন্তৰ্মুখী ব্যক্তিত্ব ইন্ট্ৰোভাৰ্ট পাৰ্সোনালিটি আৰু কিছুমান আছে উভয়মুখী ব্যক্তিত্ব বহুত এক্সট্ৰোভাৰ্ট এণ্ড ইন্ট্ৰোভাৰ্ট কিছুমান মান আছে দুটাৰ কোৱালিটি দুটাৰ ফিচাৰ্স মানে দুটাৰে অন্তৰ্মুখী আৰু বহিৰ্মুখী কিছু লক্ষণ দেখা যায় আৰু কিছুমান কেৱল বহিৰ্মুখী তেওঁলোক বহুত কথা পাতি ভাল পায় বা তেওঁলোকে বাহিৰা মানুহৰ লগত মিলি ভাল পায় অন্তৰ্মুখী মানুহবিলাক সাধাৰণতে তেও মানে নিজকে অকলশৰীয়া ৰাখি ভাল পায় পৰৱৰ্তী প্ৰশ্ন তলৰ কোনটো ক্ষেত্ৰত সৰগ পঠনে সহায় কৰে লাউড যেটো ৰিডিং কম লাউড ৰিডিং উচ্চাৰণ উন্নতিকৰণত গল্প লিখা গান শুনাত ওপৰ আটাইকেইটা যদি বেলেগে আমি পঢ়ি শুনাব তেতিয়া আমি কোনবা এটা শব্দ কি দৰে উচ্চাৰণ কৰিব লাগে সেই কথাটো ছাত্ৰ-ছাত্ৰীয়ে শিকিব পাৰে গতিকে এই প্ৰশ্নটোৰ যেটো শুদ্ধ উত্তৰ হ'ব যে তলৰ কোনটো ক্ষেত্ৰত সৰগ পঠনে সহায় কৰে উচ্চাৰণ উন্নতিকৰণত সেই কাৰণে কেতিয়াবা ক্লাছৰুমত টিচাৰ যেতিয়া পঢ়িব দিয়ে যে তুমি এই চেপ্টাৰটো পঢ়ি শুনাই দিয়া সেই কাৰণে সৰগ পঠন দিয়া হয় যাতে যিসকল ছাত্ৰ-ছাত্ৰীক পাঠ বা কোনো শব্দৰ সঠিক উচ্চাৰণ নাজানে তাতে তেওঁলোকেও সেই শব্দৰ সঠিক উচ্চাৰণ কি আয়ত্ত কৰিব বা কেতিয়াবা শিক্ষকজনে পঢ়ি দিয়ে যাতে শিশুসকলে তাৰ শুদ্ধ উচ্চাৰণটো আয়ত্ত কৰিব পাৰে পৰৱৰ্তী প্ৰশ্ন সামগ্ৰিকতাবাদ বা গেষ্টাল্ট থিওৰি ব্যৱহৃত গেষ্টাল্ট শব্দৰ অৰ্থ হ'ল বৃহৎ অংশ কিয়দাংশ সমগ্ৰ বা সম্পূৰ্ণ অন্তৰ্দৃষ্টি ইয়াৰ শুদ্ধ উত্তৰটি হৈছে গ সমগ্ৰ বা সম্পূৰ্ণ এতিয়া আমি ইয়াৰ বিষয়ে আৰু কথা অলপ জানি লওঁ যে গেষ্টাল্ট জাৰ্মান ভাষাৰ শব্দ সামগ্ৰিকতাবাদ বা গেষ্টাল্ট থিওৰি লগত জড়িত ব্যক্তিসকল হ'ল ৱাৰ্থিমাৰ কোহলাৰ আৰু কফকা কেতিয়াবা আমাক এইটো দিয়ে যে চাৰিজন ব্যক্তিৰ নাম দিছে এই তিনিজনৰ নামৰ উপৰি আৰু এজনৰ নাম দিব যে সামগ্ৰিকতাবাদ বা গেষ্টাল্ট থিওৰিৰ লগত কোনজন ব্যক্তি জড়িত নহয় বা গেষ্টাল্ট শব্দটো কোন ভাষাৰ শব্দৰ পৰা আহিছে আমি এতে পাইছো জাৰ্মান ভাষাৰ শব্দ আৰু ইয়াৰ অৰ্থটো আমি গম পাইছো যে জাৰ্মান শব্দ গেষ্টাল্টৰ অৰ্থ হৈছে সমগ্ৰ বা সম্পূৰ্ণ আৰু এই শব্দৰ পৰা আহিছে সামগ্ৰিকতাবাদ এটা আপোনালোকে নিশ্চয় কথাটো ভালকৈ গম পালে যে এতিয়া ইয়াৰ লগত জড়িত ব্যক্তিসকল কোন কোন ইয়াৰ লগত এই গেষ্টাল্ট শব্দটো কি শব্দৰ পৰা আহিছে আৰু গেষ্টাল্ট শব্দৰ অৰ্থ কি আমি সেইখিনি জানিলো কোৱেশ্চন নম্বৰ 22 পুনৰ্গঠনৰ নীতি বা ৰিইনফোর্সমেন্ট এই নীতিৰ লগত কোনজন মনোবিজ্ঞানী জড়িত কোহলাৰ ৰুছো কফকা আৰু স্কিনাৰ আৰু এই শুদ্ধ উত্তৰটি হৈছে ঘ স্কিনাৰ CCE এই CC যেটো সংক্ষিপ্ত ৰূপ দি আছে ইয়াৰ সম্পূৰ্ণ ৰূপ এটা বিকল্পসমূহ দি আছে কন্টিনিউয়াস এন্ড কমপ্লিট এডুকেশন কমফৰ্টেবল এন্ড কম্প্ৰিহেনসিভ ইভালুয়েশন কন্টিনিউয়াস এন্ড কম্প্ৰিহেনসিভ education and continuous and comprehensive evaluation ইয়াৰ শুদ্ধ বিকল্পটি হৈছে ঘ continuous and comprehensive evaluation প্ৰশ্নবোধি ব্যতিব্যস্ত কৰা কালছোৱা হ'ল উত্তৰ বাল্যকাল কৈশোৰকাল শৈশৱকাল আৰু পূৰ্ব বাল্যকাল ইয়াৰ শুদ্ধ উত্তৰটি হৈছে শৈশৱকাল 25 নম্বৰ প্ৰশ্ন অভ্যাস যাক আমি হেবিট বুলি কওঁ হেবিট সম্পৰ্কে তলৰ কোনটো মন্তব্য শুদ্ধ ই এক জন্মগত আচৰণ ই এক আৰ্জিত আচৰণ ওপৰৰ দুইটা শুদ্ধ ওপৰৰ এটা শুদ্ধ নহয় এটা চাওক যে হেবিটটো কি এটো জন্মৰ পৰা আমি লাভ নকৰো ই এক আৰ্জিত আমি পিছত এই আমি অৰ্জন কৰি লওঁ আৰু হেবিট সম্পৰ্কে আৰু এটা আমাক বাইক পৰীক্ষাত প্ৰশ্ন দিয়ে যে কোনটোক আমি দ্বিতীয় প্ৰকৃতি বুলি কওঁ হেবিট ইজ the second nature of human being habit is man's second nature গতিকে আমাৰ 25 নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰ হৈছে খ ই এক আৰ্জিত আচৰণ ই জন্মগত নহয় কোৱেশ্চন নম্বৰ 26 শ্ৰেণীকোঠাত শিক্ষকৰ অত্যাধিক পুনৰাবৃত্তি শিক্ষাৰ্থীক সুখ দিয়ে ক্ষতি কৰে আনন্দ দিয়ে লাভান্বিত কৰে এই চাওক যে যদি একটা পাঠ শিক্ষক এজনে পুনৰাবৃত্তি কৰি থাকে বাৰে বাৰে একেটা পাঠকে পঢ়াই আছে বাৰে বাৰে তাৰ ওপৰত প্ৰশ্ন দি আছে ই ছাত্ৰ-ছাত্ৰীৰ মনত ই আৰু সুখৰ দিয়াৰ পৰিৱৰ্তে ই বিৰক্তিৰ জন্মাব পাৰে আৰু ই অৱহেলাত গৈ
ছাত্ৰ-ছাত্ৰীৰ শিক্ষা হোৱাৰ বিপৰীতে সি ক্ষতি কৰাৰ আশংকা বেছি আৰু সি ক্ষতি কৰিব গতিকে শুদ্ধ উত্তৰ দিছে ক্ষতি কৰে প্ৰশ্ন নম্বৰ 27 আইভান পেভলভে অনুবন্ধনৰ বিষয়ে আগবঢ়োৱা তত্ত্বটো হ'ল ব্যৱহাৰিক অনুবন্ধন তত্ত্ব অনুবন্ধন তত্ত্ব মৌলিক বা পৰম্পৰাগত অনুবন্ধন তত্ত্ব আৰু ওপৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে গ মৌলিক বা পৰম্পৰাগত অনুবন্ধন তত্ত্ব প্ৰশ্ন নম্বৰ 28 শিকনত উদ্দীপকৰ সংযোগ সাধন হয় আচৰণৰ লগত অতীত অভিজ্ঞতাৰ লগত প্ৰতিক্ৰিয়াৰ লগত ওপৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে প্ৰতিক্ৰিয়াৰ লগত প্ৰশ্ন নম্বৰ 29 কোন চনত বেনেট সাইমনে বুদ্ধিৰ প্ৰথম অভিক্ষা চলাইছিল ইয়াৰে শুদ্ধ উত্তৰটি হৈছে 1905 চন প্ৰশ্ন নম্বৰ 30 মূল্যায়ন ব্যৱস্থাত আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰা হয় ৰচনাধৰ্মী প্ৰশ্নৰ ওপৰত বস্তুনিষ্ঠ প্ৰশ্নৰ ওপৰত বিষয়নিষ্ঠ এই শব্দটো বিষয়নিষ্ঠ হ'ব লাগিছিল বিষয়নিষ্ঠ প্ৰশ্নৰ ওপৰত আৰু ওপৰৰ আটাইকেইটা শুদ্ধ ইয়াৰে শুদ্ধ উত্তৰটি হৈছে ঘ ওপৰৰ আটাইকেইটা শুদ্ধ মোৰ বন্ধু-বান্ধৱীসকল ইতিপূৰ্বে মই পেডাগজি চাইল্ড ডেভেলপমেন্ট পেডাগজি সম্পৰ্কে তিনিটা ভিডিও আপলোড কৰিছো এটা হৈছে চাইল্ড ডেভেলপমেন্ট পেডাগজি এইটো প্ৰথম পাৰ্ট 30টা প্ৰশ্ন আছে পাৰ্ট 2 ইয়াতে 30টা প্ৰশ্ন আছে আৰু পাৰ্ট 3 ইয়াতে 30টা প্ৰশ্ন আছে আৰু আটাইকেইটা ভিডিও মোৰ ইউটিউবত আপলোড কৰা আছে আপোনালোকে এই ভিডিওৰ লিংকসমূহ এই ভিডিও ডেসক্ৰিপচনত দিয়া আছে চাবলৈ নাপাহৰিব বন্ধু-বান্ধৱীসকল আজিৰ এই ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকৰ অশেষ ধন্যবাদ